Hey guys, স্বাগতম জনাইছো এটা নতুন ব্লগলৈ সকলোকে হ্যাপি ইন্ডিপেন্ডেন্স ডে। আজি ইন্ডিপেন্ডেন্স ডে লগতে আমাৰ বহুত মানে স্পেশাল ডে কাৰণ কেলে আজি আমাৰ ব্লগ বনোৱা মানে লগতে 1 year কমপ্লিট হ'ল আৰু এইকন জেগাতে আমি ইবাৰ এই তাৰিখতে এই ডেটটোতে আমি ফাৰ্স্ট ব্লগ বনাইছিলো লং ব্লগ এটা আৰু গাইস আপোনালোকে এবছৰত বহুত বেছি মৰম দিলে হেতু কাৰণে বহুত বেছি থ্যাংক ইউ। আমি মানে লাইফত ভবা নাছিলো যে ইমানখিনি মৰম আপোনালোকে দিব। আমি জাস্ট এনে ফানি ৱেট মানে ইনে বনাইছিলো আৰু মই আগতে ব্লগ বনাই থাকো যে ই কৈছিলে 15 আগষ্টত এবাৰ ৰাইজা মকলো আমি ইনে ব্লগ বনামচোন বুলো এদিনৰ কাৰণে টু ইউটিউব চেনেলতো ওলাম বুলো। তাৰপিছত আপোনালোকে ইমান বেছি মৰম দিলে এক বছৰত 50,000 হ'বলে হ'ল আৰু বহুত বেছি ধন্যবাদ দে ইমান বেছি সাপোৰ্ট কৰাৰ বাবে মৰম দিয়াৰ বাবে। তাৰপৰা আজি ফ্লেক্স লগাই আহিছো আৰু একদম ইহঁতৰ ঘৰৰ পৰা একদম ফ্লেগখন চলাই গলে মানে এনেকে উৰে পুৰা। এটা ডাঙৰ যে ফ্লেগখন সেইকাৰণে মানে এনেকে হেৰি হৈ থাকে ভাল লাগিছে ডাঙৰ কাৰণে। আৰু ইবাৰ মই যোনটো টাইমত ইয়াত ব্লগটো শ্বুট কৰিছিলো পাৰিলে আপোনালোকে ব্লগটো গৈ চাব এই কেনেকুৱা লাজ কৰিছিলে। বৰষুণো আছিলে তেতিয়া ইমান কথা নকয়ও মানে পুৰা লাজ কৰে চাবচোন কৈছিলে তথাপিও লাজ কৰে বহুতে ব্লগটো গৈ চাব। ৰাইড কৰিছে একো স্পীড নগৈ লাহে লাহে সেফকে ৰাইড কৰক দে। ৰাইড চবে সেভ কৰিব আমিও সেভ কৰিছো একদম লাহে লাহে গৈ আছো। আৰু ইবাৰ আমি বাৰু ওলাই আহোতে বৰষুণ দিছিলে এবাৰ ফুল মানে একদম টিকা ফুটা ৰ'দ দিছে ইবাৰ পুৰা বৰষুণ ন। আমি এবাৰ বিচাৰিছো হে বৰষুণটো দিবলৈ কাৰণ এবাৰ বহুত বেছি অশান্তি লাগিছে গৰম। এবাৰ আমি ঠাণ্ডাত কপি গৈছো ন। এবাৰ মানে আমি ইমান হেভিকে লং ৰাইড মাৰা নাই আৰু যাওঁ এনে অলপ ফুৰি আহোঁগে ক'ত যাওঁ কি কথা এতিয়ালৈকে ভাবা নাই আৰু গৈ থাকিম কাজিৰঙা চাইডে য'ত যাম আৰু আপোনালোকে চাই থাকিব ব্লগটো আজি পুৰা ধামাকা হ'ব। আৰু 1 year আমাৰ মানে ব্লগ বনোৱা একেলগে মানে কমপ্লিট হৈ গ'ল 1 year। তো আৰু যাতে আপোনালোকে আগলৈ মৰম দি থাকে আৰু নেক্সট 15 আগষ্টত যাতে জল্দি 1 লাখ কৰি দিয়ে সিমানটোৱে আশা কৰিছো আৰু দেই। আৰু 15 আগষ্ট পাবগে নালাগে ন গাইস তাতকে আগতে কৰি দিব। এটা কথা 15 আগষ্টত চবে ৰাইড যায় আৰু যাবও লাগে বাৰু। কিছুমান এনেকুৱা ৰাইডাৰবোৰ দেখি আছো মানে আমি 3-4টা উঠি গৈছে আৰু ফুল নিচা মানে মালচাল খাই পুৰা হেলমেট নাই তেনেকেই গৈছে। ৰাইড কৰিলে ন অলপ ডিচিপ্লিনত কৰিব লাগে লাহে লাহে গৈ থাকা বা কিবা কিবি মানুহ দেখিলে ফুল ফালিব RPM দিব। RPM আমাৰো আছে আমিও দিব পাৰো আমি তেনেকে দিন থাকো ন। এটা ডিচিপ্লিনত যাব লাগে ভালকে যাব লাগে। আৰু তাতে আজি বহুত ভিৰ হয় বাইকাৰবোৰ বহুত থাকে গাড়ীবোৰ বহুত থাকে লাহে লাহে যাব লাগে এক্সিডেণ্টবোৰ বেছি হয় ন সেইকাৰণে একদম সেফ ৰাইড কৰিব লাগে। কিছুমান আছে একদম মালচাল খাই আহিছে ফুল মানে ফালিছে RPM দিছে কি ক'ব মানে বুজাই লাভ নাই আৰু ইহঁতক। কিছুমানে কমেণ্টত দিব আৰু তহঁতে নিজে ছাপৰি হয় বুলিকে। আমি ছাপৰি হয় বাৰু কিন্তু আমি এইবোৰ নকৰোঁ গাইছ। ক'ৰবাত যোৱা টাইমত বোলে ৰাইড গৈছোঁ আমি সেফকে যাওঁ সেফকে আহোঁ। এইবোৰ RPM দি ফালা কিবা কৰা কেতিয়াবা বোলে কাচিত মন গৈছে আজি হেৰি এনেকৈ কৰিবলৈ স্পীড চলাবলৈ তেতিয়া চলা কিন্তু এনেকৈ আৰু মানুহ দেখিলে RPM পকাই দেখুওৱা। যোনবোৰে ছাপৰি কৰে ন সেই ইহঁতৰ নিজৰ চেহেৰাটো আইনাত এবাৰ চাই ল'ব লাগে। তাৰপিছত আমাক কিছুমানে ইনষ্টাত ছাপৰি কমেণ্টবোৰ দিয়ে আমি গৈ প্ৰফাইলটো খুলি গৈ চাওঁ মানে বমি আহি যায় প্ৰফাইলটো দেখি ৰিপ্লাই নকৰোঁ আৰু ইহঁতৰ নিজৰ প্ৰফাইল আমি ৰিপ্লাই কৰা কমেণ্টতো যিমান বেয়াকৈ কয় দি থাকক নকৰোঁ ইনষ্টাটো নকৰোঁ লাহেকৈ যদি অভাৰ বেয়া কমেণ্ট দিছে ডিলিট কৰি থৈ দিওঁ। আমি এতিয়া পালোহি বোকাঘাট আৰু এই ৰাস্তাত যিটো ধূলি ন গোটেই মুখ চুখ অৱস্থা নাইকিয়া কৰি দিছে মানে ধূলিয়ে। আৰু বোকাঘাটত আমাৰ মানে বহুত স্মৃতি জড়িত হৈ আছে কাৰণ কেলে ময়ো আগতে 2 বছৰমান বোকাঘাটতে থকা আৰু এও বোকাঘাটতে থকা তেতিয়া বাৰু চিনাকি নাই এই লগত। ময়ো মানে বোকাঘাটত আগতে সৰুতে ইয়াতে থকা ভাড়া ঘৰত আছিলোঁ আমি তেতিয়া আৰু এও ভাড়া ঘৰতে আছিলে কি আছিলে জেগাখন নাহৰজানৰ ওচৰত থকা। তেতিয়া গৈ আছোঁ চিধা কাজিৰঙা চাইডে। এতিয়া ক'ত যাওঁ কি কথা ভাবি আছোঁ এজেগাত যাবলৈ কাজিৰঙাতে মানে চিনাকি দাদা এজন আছে বহুত বছৰ যোৱা নাই মানে বহুত বছৰ আগতে গৈছিলোঁ। যোনে মোৰ একেবাৰে বহুত আগৰ ব্লগ চাইছে তেতিয়া গম পায় সমীৰণ দা বুলি দাদা এজন আছে মানে তাতে। তো যাওঁচোন আজি যদি আছে লগ পাম আপোনালোককো দেখাম আৰু যদি আছে দেই। তো গাইছ এতিয়া আমি সোমাইছোঁ কিবা এটা খাবলৈ। ৰাতিপুৱাৰ পৰা মানে একো এটা খাই অহা নাই ভোক লাগিছে বহুত বেছি ভোক লাগিছে। ভাতটো খাই লওঁ মানে ভাতটো মেইন আৰু তেতিয়া মানে এনাৰ্জিটো আহিব অলপ কথা চথা ভালকৈ ক'ব পাৰিম। মনটো ডাউন হৈ আছে এতিয়া ভোকৰ কাৰণে মানে ফাৰ্ষ্টতে ভাতটো খাই লওঁ। আৰু এইফালে মেডামে চক য'তে ৰখে মানে অকল ৰীল বা ফটো এই দুটা তাইৰ থাকিবই মানে। ফাইনেলি আমাৰ এতিয়া আহি গ'ল থালি। এইটো ভেজ হয় মাংসটো আহি আছে বাৰু। এইফালে মাংস আহি গ'ল চব এয়া মাংস
এয়া মাংস আৰু এইফালে ভাত পানী খাই ললো এতিয়া আমি গৈ আছো কাজিৰঙা সাইডে আৰু ভাত চাত একদম খাই মেলি মানে পেট চেট পুৰা ফুল হৈ গ'ল আৰু এতিয়া কি কোৱা কিবা এটা সঁচাকৈ কৈছোঁ মা কৈছোঁ বহুত বেছি ভাল লাগিলে ভাত খাই তাত মানে যিমান দিছিলে সেইখিনি খায়ো আৰু লৈ মেলি খালোঁ বহুত বেছি টেষ্টি খানা আৰু চবতে এনেকুৱা ভাল নাপায় মানে ন দেখাত পুৰা টেষ্টি লাগে আমি এবাৰ এখন হোটেলত সোমাইছিলোঁ দেখাত পুৰা টেষ্টি লাগিছে কিন্তু খোৱাত টেষ্ট নকওঁ আৰু ন আৰু ধুনীয়াকৈ পেট বহাই ভাত চাত খাই ল'লোঁ এতিয়া আমি গৈ আছোঁ ভাতটো খাই ল'লোঁ মানে কাৰণ খালী পেটত এনেকৈ গৈও ভাল নালাগে আৰু মই মাস্কখন কেলে মাৰি লৈছোঁ জানেনে ইমানেই ধূলি মুখ চুখ ফুলা হৈ অৱস্থা নাইকিয়া হ'ব সেইটো কাৰণে মাস্কখন মাৰি লৈছোঁ ব্লগটো আপোনালোকে চাই থাকক দেই কাজিৰঙা এণ্টাৰ কৰিছিলোঁ আৰু কাজিৰঙা পাওঁ মানে বৰষুণ ষ্টাৰ্ট বতৰটো চাওক ইমান ব্লেক হৈ থকা নাই মানে ৰ'দটো অলপ দি আছে কিন্তু বৰষুণ ৰাস্তা চাওক না কি অৱস্থা বৰষুণ চাগে ইয়াত আকৌ পুৰা দি আছিলে চাগে বৰষুণ এতিয়া চাগে অলপ এৰিছে তাতে মোৰ মডগাৰ্ডটো নাই আজি পিঠি চেচ আৰু আমি ভাবিছিলোঁ সমীৰণ-দাৰ মানে ইক' কেম্পত যাম বুলি কিন্তু সমীৰণ-দা এতিয়া নাই কিবা গাড়ী এখন চাবলৈ নে কিনিবলৈ গৈছোঁ বুলি ক'লে ত' সেইকাৰণে মানে আমি ভাবিছোঁ এনেইতো আমি ফুৰিবলৈ আহিছিলোঁ ক'তো তেনেকৈ মানে ইয়াত যাম বা তেনেকৈ অহা নাছিলোঁ মানে আমি জাষ্ট এনেই অলপ ফুৰি আহোঁগৈ বৈ বুলি দুটাই ওলাই আহিছিলোঁ আৰু তাকে এতিয়া ভাবিছোঁ ঘূৰি যাম আৰু কাৰণ মানে এইফালে চাওক নাই গোটেই ৰাস্তা মানে তিতি আছে এই বোকা মানে ফুল মাৰিলে অলপ বোলে বালি চালিবোৰ পৰি থাকে ৰাস্তাত সেইবোৰৰ পৰাই মানে বহুত বোকা মাৰি দিয়ে তাৰপৰা গাইছ আমি ৰখিছিলোঁ এতিয়া ফটো মাৰিবলৈ ন আৰু ফ্লেগ এখন আৰু এখন লৈ আহিছিলোঁ চাওক মই একদম পকেটতে সোমোৱাই ফটো মাৰিবলৈ কাৰণে লৈ আনিছিলোঁ আমাৰ মানে কি হয় মানুহ তেনেকৈ কোনো ফটো মাৰি দিবলগীয়া নাই মানে এনেকৈ মানে আমি ৰিলচিলে বনাওঁ আৰু চেল্ফি ফটো মাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈ মাৰিব লাগিব এতিয়া ন আৰু চাওক চেহেৰা কি হৈ গৈছে ন গোটেই কোলা চকুটকু হৈ গৈছে গোটেই বালিৰ ৰাস্তাটো মোৰো গোটেই হেৰি হৈ গৈছে এই নকবি আৰু মুচি ললি এতিয়া ফাইনেলি আমি পাই গ'লোহি এতিয়া ঘৰ পাই জানেই আৰু ইহঁতৰ ঘৰ ওচৰ পালে এনেকৈ জোতা চোতা খুলিব লগা হয় আৰু এতিয়া এই পানী দি ইমান ৰ'দ দি আছে গৰমে এই পানী পুৰা ফুল গৰম হৈ থাকে ৰ'দ দি থাকিলে মানে এতিয়া গৰমত ভৰি চৰি জ্বলি যাব আৰু তো গাইছ প্ৰীতিহঁতৰ ঘৰৰ পৰা মই আহিলোঁ এতিয়া ঘৰলৈ আৰু মানে গৰমৰ কাৰণে চাৰ্টটো খুলি দিছোঁ মানে সেইটো ইগন'ৰ কৰিব পাৰোঁ মানে আহিলোঁ ব্লগ শ্লগ মানে ইমান শ্বুট কৰি থকা নাই প্ৰীতিহঁতৰ ঘৰ যেতিয়া পালোঁ আৰু তাৰপৰা ব্লগ শ্লগ ইমান শ্বুট কৰি থকা নাই তাতে ভাত চাত খালোঁ তাৰপৰা এতিয়া ঘৰলৈ আহিলোঁ আৰু ব্লগটো আজি কিমান দীঘল হ'ল কি কথা গম নাপাওঁ চাব আৰু তথাপি আপোনালোকে মানে মাজে লং ভিডিঅ' দি আছোঁ আৰু ৰেগুলাৰ মিনি ব্লগটো দিবলৈ চেষ্টা কৰি আছোঁ মানে গম পাইছে তো আপোনালোকে মিনি ব্লগবোৰ চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰিব আৰু ব্লগটো মানে এণ্ড কৰি দিওঁ আৰু এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কেনেকুৱা পালে চাই কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ধামাকা ব্লগত লগ পাই আছোঁ লাভ ইউ অল জয় অসম